Hello aspirants, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to them who might be helpful from this analysis. So let's start. The first article is about Amrit Sarovars from Ponds to Prosperity. Okay, so এই প্যাৰাগ্ৰাফটোত কি আছে আমাৰ যেটো ইকোলজিক্যাল কনজারভেশন ওকে ইকোলজিক্যাল কনজারভেশনৰ পৰা আমি কেনেকে ইকোনমিখনক আমি ষ্ট্ৰং বনাব পাৰিম ওকে ইকোলজি টু ইকোনমি আমি কেনেকে এটা প্ৰস্পেৰ মানে ইকোনমি আমি স্ট্ৰাকচাৰ দিব পাৰো ঠিক আছে So, let's start. We all are aware that the demand for usable water has been increasing steadily over the years. Okay, সদায় আমাৰ কি হৈ আছে আমি যেটো fresh water use কৰো তাৰ demand টো সদায় বাঢ়ি গৈ আছে So, climatic conditions পৰাই হওক বা man-made আপোনাৰ causes পৰাই হওক আমাৰ সদায় underwater মানে underground water যেটো resource হেতু সদায় deplete হৈ গৈ আছে Okay, actually আমাৰ groundwater যেটো demand হেতু সদায় increase হৈ আছে যাৰ কাৰণে নেকি water যেটো মানে আপোনাৰ fresh water যেটো source তাৰ মানে হেতু মানে reserve হেতু কমি গৈ আছে ঠিক আছে আৰু আমাৰ populationও সদায় increase হৈ আছে আৰু আমাৰ আসাম মানে আসামৰ ক্ষেত্ৰতে চাওক আপুনি বিশেষকে যদি গুৱাহাটীখনৰ কথা ক'ব যাও ইয়াতে 70% places হতে গুৱাহাটীৰ আপোনাৰ water scarcity condition দেখিব পোৱা গৈছে যাৰ কাৰণে মানুহে পানী কিনিবলগীয়া condition হৈ গৈছে ঠিক আছে সো হেকাৰণে কি কৰিছে এটা আপোনাৰ অমৃত সৰোবৰ বুলি এটা মানে প্ৰগ্ৰাম হাতত লোৱা গৈছে ঠিক আছে যে ইয়াতে কি কৰিব যে আমাৰ present generation okay আৰু future generation সবৰে যাতে well being হয় okay so well being আমাৰ ক্ষেত্ৰতো হওক আৰু যেটো আমাৰ ইকোসিস্টেম হেতুকো ব্যালেন্স হওক তাৰ কাৰণে আমি কি লব লাগিব কিছুমান স্টেপস লব লাগিব okay তাৰ কাৰণে কি কৰিব যে construction of large water bodies যাক আমি sarovars বুলি কও বা আমি অসমীয়া ভাষাত খাল বুলি কও খাল বিল কও যে খাল okay so হেতু এটা ইনিশিয়েটিভ লোৱা গৈছে to positively contribute to the socio-economic well-being of the people has become inevitable okay আমাক পানীটো লাগিবই without water আমি survive কৰিব নোৱাৰিম হেকাৰণে কৈছে যে present generation future generation আৰু লগতে ইকোসিস্টেমৰ মানে well-being হোৱাকে আমি এটা integrated approach লৈছো যেটুক নেকি আমি মিছন সৰোবৰ বুলি ক'ব পাৰো so the government of Assam under the guidance of Ministry of Rural Development launched an ambitious scheme named Mission Amrit Sarovar এটো মনত ৰাখিব আপোনাৰ কোনটো মিনিষ্ট্ৰি আন্ডাৰত আমাৰ আসাম গৱৰ্ণমেন্টে এই স্কিমটো লৈছে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেন্ট আৰু কেতিয়া লঞ্চ কৰিছে এটো মনত ৰাখিব 24th April 2022 okay আৰু ইয়াতে কিছুমান terms and conditions আছে the scheme stipulates that the sarovars and ponds to be constructed will have a minimum area of 1 hectare each so 1 hectare মানে area লাগিব যেতিয়া আপুনি এটা খাল খান্দিব যাব but in case of Kamrup Dima Hasao and South Salmar district hey area to অকমান কমুৱা আছে 0.4 hectare or 1 acre ঠিক আছে আৰু আমাৰ state government কি কৰিছে our state government set a target of constructing 2625 sarovars and achieved a total of 2962 এটো এটা টার্গেট লোৱা হৈছে আৰু achieve কৰিছে
মানে আপোনাৰ টাৰ্গেটতকে বেছি এটো এটা গুড মানে হে আৰু যে আমি লগাতকে বেছি কাম কৰিব পাৰিছো okay so it is to be mentioned here that the State Panchayat and Rural Development Department has undertaken the task of implementing the scheme in convergence with Fisheries Department then CMSGUY Chief Minister Samagra Gramya Unnayan Yojana এইখিনিত মই কিয় ৰেড আন্ডাৰলাইন কৰিছো বিকজ ডিপাৰ্টমেন্টৰ কথা খুব আহে মানে এক্সামত যে এই মিশনটো মানে যিখিনি কি হৈ আছে মানে ইনভলভ হৈ আছে যিকিখন ডিপাৰ্টমেন্ট তাৰে নাম কেইটা খুদিব পাৰে তাৰে এটা হয়তো নাই বাকি কিখন আছে সেই এটা নোহোৱাটো আপোনালোকে কেনেকে গম পাব যেতিয়া আপোনালোকে জানিব কোন কিখন আছে so these are very important আগৰ এক্সাম বিলাক বেলেগ আছিলে আগতে ওয়ান ওয়াৰ্ডেৰে থাকে and repetition হৈছিলে আগৰ এক্সাম বিলাকত but এতিয়া maximum আপোনাৰ মানে যদি আপোনাৰ সেই holistic knowledge নাথাকে এটা টপিকৰ ওপৰত তেতিয়া আপুনি আনসাৰটো কৰিব নোৱাৰিব holistic knowledge মানে যেতিয়া আপুনি as a whole বস্তুটো নাজানে বুজি পাইছে যে one worded knowledge is not sufficient for the exam সেই কাৰণে বস্তুটো বহুত ভালকে মানে আপুনি খৰচি মাৰি পঢ়িব লাগিব so funds are provided from the consolidated fund of the Chief Minister Samagra Unnayan Yojana so consolidated fund of India contingency fund of India এবিলাক আপোনালোকে হেয়াত পাব কি পলিটিত পাব পঢ়িব কাৰণে so তাৰ পৰা লোৱা হয় ফান্ড বিলাক ঠিক আছে consolidated fund of India এটো মত ৰাখিব যে consolidated পৰা পায় নে contingency পৰা পায় এটো এটা ওয়ান মাৰ্কাৰ হ'ব পাৰে so I have underlined it then CMSGUY এটো বিষয় পঢ়িব অকমান okay আৰু এটো আপোনালোকে answer writing ত ইউজ কৰিব পাৰে then MGNREGA যেটো মহাত্মা গান্ধী National Rural Employment আপোনাৰ এটো একটা উলাইছিলে মানে এটো program কিহৰ কাৰণে হয় employment দিয়াৰ কাৰণে হয় okay so এই যিখন হেয়া program এটো কি কৰে it provides funds for the 3-tier work of fencing the commercial plantation so fencing jar help কৰিব constructing worksheds for members so workshed মানে জিৰণি কাৰণে যিবিলাক জাগা হ'ব okay so flag hoisting platforms এইবিলাকৰ কোনে লৈছে লিড টু MGNREGA লৈছে ঠিক আছে so additionally there is a provision for the installation of 5 solar lights on the banks of each sarovar ইয়াতে ওয়ান মাৰ্কাৰ এটা আহিব পাৰে যে ধৰক আপোনাক দিলে কিমানটা লাইট এনে 5 solar lights আপোনালোকক suppose দি দিলে 8 solar lights বুলি then you have to know কেইটা solar lights ৰ প্ৰগ্ৰামটো লিখা আছে আমাৰ ইয়াতে so 5টা solar light থাকিব on the bank of each sarovar প্ৰত্যেকটো sarovaৰৰ বেংকত 5টাকে solar light থাকিব funded under 15 finance commission it is also important finance commission learn it 15th finance commission to পঢ়িবই আৰু 15th finance commission খনৰ বিষয়েও আপোনালোকে জানাটো জৰুৰী okay so the responsibility for maintaining sarovars situated on government land will be handed over to the cluster level federations আৰু ইয়াতে ASRLM জড়িত থাকে ঠিক আছে কাৰণ আপোনাৰ কি কৰিব লাগিব বস্তুটো বনালে নহব তাৰ মেইনটেইন কৰিব লাগিব হয়নে নহয় so মেইনটেইন কৰাৰ কাৰণে আপোনাৰ SHC বিলাকক দায়িত্ব দিয়া হ'ব যিবিলাক সেলফ হেল্প গ্ৰুপ থাকে okay the cell process from fish cultured in the sarovars and fruit grown on their banks so এই sarovarটো বনাই পেলাই এনে পেলাই থৈ নিদিয়ে তাৰ bank যে থাকিব তাৰ পাৰত কি কৰিব মানে হৰ্টিকালচাৰৰ দৰে কিছুমান ইনিশিয়েটিভ লোৱা হ'ব okay যে ফ্ৰুট গ্ৰো কৰিব তাতে ফিশ কৰিব ফিশাৰী কৰিব আলটিমেটলি কি হল ইয়াতে কি লিখা আছে from ponds to prosperity এই pond to খান্দাৰ ফলত কি হল এটা prosperity এটা আমি মানে এটা গড় দিলো prosperity মানে on the way prosperity on the way যদি এটো হসাকে মানে really এটো হৈ উঠিব পাৰে okay
And the profit from these economic activities will be shared with Gao Panchayat or local bodies in the 6 schedule areas. And 6 schedule areas, 5th schedule areas, এইবিলাক আপুনি লক্ষ্মীকান্তত পঢ়িব 6 schedule areas. যত 6 schedule areas থাকিব তাতে Gao Panchayat লগত যিখিনি profit হ'ব সেইখিনি ভগাই ল'ব লাগিব। Okay, আজিৰ work to দিলো আপোনালোকক comment sectionত জনাবৰ কাৰণে 6 schedule areasত কোন কেইখন state আছে কোন কেইখন state 6 schedule areaৰ underত থাকে comment sectionত জনাব okay comment sectionত কিন্তু reply মই একদম মানে পোৱা নাই বুলি ক'লে ভুল নহব এজনে দি আছে answer এজন বা দুজন তাৰ ওপৰত নাই পোৱা সো দিবলৈ ট্ৰাই কৰিব তেতিয়াহে আপোনালোকৰ কি হ'ব বস্তুবিলাক ক্লিয়াৰ হ'ব যে 6 schedule areas কিছু মানে হয়তো জানে কিছু মানে নাজানে গতিকে বস্তুবিলাক জনাই থাকিলে মই গম পাম aware hoine nohoy bostu bilak so the quantity of fish both fresh and dried produced during 2022 to 23 in Assam was 443 etu data hoy actually je kiman kini eneke apunar ei time period tut poa goise enekwa dhorone mane kiman kini apunar produce hoise tothapitu apunar amar state khone import koriboi loga hoy due to demand increasing demand hoday fisher demand to increase hoi thake okay etia sabo yate kotha kini ki koise jodi ami ei mission sarovar to ki koribo paro mane really implement koribo paro tetia amar kiman subidha hobo a substantial increase in fish production in the state will have other highly positive implications such as prices will decrease considerably and allowing economically weaker sections to access tastier and more nutritious fresh fish. Eti amar local fish bilakor bahut dam hoy salani masotke mane ami salani jitu ami bahiro pora import kori anu he bostu tu mane bhal nohoy no so kisuman jagat bondho hoise তথাপিতো কি হয় দাম কম কাৰণে যিখিনি উইক মানে সেকশন হয় যিখিনি অকমান দুখিয়া হয় তেখেতসকলে লোকেল ফিশটো চাই হেতুকে প্ৰিফাৰ কৰে মানে পইচাৰ কাৰণে গটিকে যদি আমাৰ লোকেল ফিশ কিনিৰ প্ৰাইসটো কমি যায় এইবিলাক কৰি পেলাই যে ফিশ প্ৰডাকশনটো যদি আমাৰ হসাকে বাঢ়ি যায় দামটো কমি যাব তেতিয়া তেখেতসকলেও যিখিনি উইকাৰ সেকশন মানুহ তেখেতসকলেও মানে কম দামতে নিউট্ৰিশিয়াস ফুড খাবলৈ পাব ঠিক আছে এটো ফার্স্ট আপোনাৰ কি হ'ব benefits হ'ব then a well maintained sarovar can attract tourists offering additional income opportunities okay আৰু যদি এই sarovarটো দেখিব ধুনিয়া হয় তেতিয়া মানুহ আহিব চাব কাৰণে আৰু হেইটোৱে কি জেনাৰেট কৰিব additional income এনেটো income হৈয়ে আছে ফিশৰ পৰা ফ্ৰুটছৰ পৰা বা যি হৰ্টিকালচাৰ কৰিছে আৰু যদি টুৰিষ্ট আহে তেখেতসকলেওটো কিবা থাকি লব হেইটো এটা এডিশনাল ইনকাম হৈ যাব আৰু হেইটোক আমি ক'ব পাৰো ইকো টুৰিজম বুলি ইকো টুৰিজম সো ইকো টুৰিজমৰ বিষয়ে মই কৈছিলো আগৰ ক্লাছত ইকো টুৰিজমটো পঢ়িব তাৰ পিছত নেক্সট আৰু কি প্ৰফিট হ'ব পাৰে it can also provide environmental benefits such as offering habitats to various flora and fauna and enhancing local biodiversity আৰু environmental benefits to হবই হয়নে নহয় সো যেতিয়া আপোনাৰ এটা এৰিয়া ইকন মানে কি হয় ইকোলজিক্যালি কি হ'ব বস্তুটো মানে ৰিচ হ'ব তেতিয়া বায়োডাইভাৰ্সিটি টো আপোনাৰ এনহান্স হ'ব মানে কি হল ইকোলজিক্যালিও আমাৰ বেনিফিট হৈ গল দেন ইমপ্ৰুভড ওয়াটাৰ এভেইলেবিলিটি হ'ব ওকে আৰু কি হ'ব আমাৰ ৰুৰাল যেটো ক্লাইমেট হে ক্লাইমেট তো মানে যেটো আমি ক্লাইমেট চেঞ্জৰ কাৰণে আমি এটা বৰ্তমান কি কৰি আছো বহুত ইনিশিয়েটিভস লৈ আছো সো হেইটো এটা ইনিশিয়েটিভৰ ভিতৰতে পৰিব ঠিক আছে সো it can make rural areas more resilient to climate change okay so Amrit Sarovar can also foster community spirit and cooperation strengthening social bonds আৰু যেতিয়া এনেকে সমূহীয়া ভাবে এটা পুখুৰী খান্দি এনেকে এটা আমাৰ প্ৰগ্ৰাম লোৱা হ'ব তাতে মাজে মাজে মানুহ বিলাক বহিব ডিসকাশন কৰিব আৰু তাৰ ফলত আমাৰ কি হ'ব কোঅপাৰেশনটো ষ্ট্ৰং হ'ব মানুহৰ মাজত হয়নে নহয় সো হেইটোৱে যে এনেকে আমাৰ বহুখিনি মানে goals যেনেকৈ আমাৰ SDG goals বহুত আছে আপোনালোকে জানেনে SDG goals কি so SDG goals 17 টা থাকিব আৰু সেই 17 টা গোলছৰ আমি যদি অমৃত সৰোবৰটো হাতত লও তাৰে ভালে খিনিয়ে আপোনাৰ মানে গোল আমাৰ এচিভমেন্ট হ'ব
ওকে সো এই পেৰাগ্ৰাফটো অকল পুখুৰী খন্দাৰ কাৰণে মানে হে নহয় ইম্পৰ্টেন্ট নহয় ইয়াতে চাব পুখুৰী খান্দি পেলাই আমি প্ৰসপেৰিটিলৈকে গৈছো ওকে প্ৰসপেৰিটিৰ লগতে অকল আমাৰ পইচাৰ ক্ষেত্ৰতে প্ৰসপেৰিটি নহয় এনভাইৰনমেন্টেলিও প্ৰসপেৰিট হৈছো আমি ওকে বা আমি কি হৈছে আমাৰ কমিউনিটিৰ যেটো হেয়া মানে কোঅপাৰেচন যেটো হেটো আমাৰ এনহান্স হৈছে হয় নে নহয় সো এনেকুৱা যে আপুনি যেতিয়া মেইনছত আনসাৰ এটা লিখিব যাব তেতিয়া এনেকে হোলিস্টিক নলেজ এটাৰে যেতিয়া আনসাৰ লিখিব তেতিয়াহে আপুনি গুড মাৰ্ক কেৰি কৰিব পাৰিব যে আপোনাক অমৃত সৰোবৰ ওপৰত লিখিব দিছে অকল হিটুকে লিখি দিলে যে অমৃত সৰোবৰ মানে কি হয় পণ্ড খন্দা হয় তাতে কি কৰা হয় যে মাছ দিয়া হয় হৰ্টিকালচাৰ কৰা হয় বা কিবা কৰা হয় বাকি একো নিলিখিলে কিন্তু যদি এজন ষ্টুডেন্টৰ হোলিস্টিক নলেজ আছে এই গোটেইখিনি কথা সামৰি পেলাই লিখিব এন্ড তেতিয়া তেওঁ সিলেকশনৰ ৰাস্তাত মানে তেওঁ ৰেসত থাকিব আৰু বুজি পাইছে সেই বস্তুটো লাগিব ওকে সো অকল আপুনি নিউজটো পঢ়িলে নহব সেই নিউজটোৰ পৰা আপুনি কি শিকিছে আপুনি কেনেকে এজ এ হোল এটা আনসাৰ লিখিব পাৰিব হেতু মেইন কথা হ'ব ওকে সো ইয়াৰ পৰা আপুনি আই হোপ বুজি পালে কথাখিনি ওকে সো আৰু এটা কথা কও পেৰাগ্ৰাফটো বুজোৱাৰ পিছত আপোনালোকে নিজেও লিখিব ট্ৰাই কৰিব এটা মানে শৰ্ট নোট সো দ্যাট এই মই কোৱা কথাখিনিৰ দৰে এটা আপুনি শৰ্ট নোট নিজৰ ভাষাত বনাই লিখিব পাৰে আৰু তাৰ সমান আপোনাৰ আনসাৰ ৰাইটিং মানে তাৰ সমান মানে গুড আনসাৰ ৰাইটিং প্ৰেক্টিস হ'ব নোৱাৰে ঠিক আছে Next come to soaring of Indo-Bangladesh ties. So, koye hisu je amar Bangladeshot kenekwa condition hoise communalism or apunar heya hoise communalism barate minorities or upot atrocities solai ha hoise okay hetu koye aso ekedin so Muhammad Yunus sworn in as the head of the Bangladesh interim government on August 11 so August 11 to মনত ৰাখিব জুনদিনাখনৰ পৰা মুহাম্মদ ইউনুছক মানে আপোনাৰ বাংলাদেশৰ ইন্টাৰিম গভৰ্ণমেন্টৰ হেড হিচাপে তেখেতক লোৱা হৈছে ওকে এট্ৰচিটিজ তো চলি আছে তো চাব এই এট্ৰচিটিজ বিলাক হৈ থকাৰ কাৰণে কি হৈছে আমাৰ নৰ্থ ইষ্টত যিখিনি ইনসাৰ্জেন্ট গ্ৰুপ আছে তেওঁলোকক মানে ইনডাইৰেক্টলি মানে ইনসাইটমেন্ট দি থকা হৈছে যে তাতে গৈ পেলাই আৰু খুপনি পুটক মানে কি হৈছে এক্সট্ৰিমিষ্ট গ্ৰুপস বিলাকে মানে এনেকুৱা বস্তু বিলাক হলে চান্স লৈ লয় ঠিক আছে সো হেই যেটো সিচুৱেচন হৈ আছে বাংলাদেশত হেটো ইনডাইৰেক্টলি আমাৰ নৰ্থ ইষ্টৰ ওপৰতো কি হ'ব ইফেক্ট পৰিব ওকে সো আৰু এটা কথা কৈ আছে যে চিন্ময় কৃষ্ণ দাস তেখেত কি হয় এজন হিন্দু মংক হয় আৰু তেওঁ এৰেষ্ট কৰা হৈছিল কিহৰ কাৰণে যে তেওঁ এনেকুৱা হিন্দু মাইনৰিটিজ ওপৰত এট্ৰচিটি চলোৱাৰ কাৰণে তেওঁ প্ৰটেষ্ট কৰিছিল ওকে মই ইনসিডেন্ট খিনি কৈ আছো আৰু A prominent Muslim fundamentalist organization, Hifazat-e-Islam Bangladesh, has demanded a ban on ISKCON, labeling it as a terrorist outfit. So, এটা group আছে আপোনাৰ fundamentalist মানে কৈছিলো ন নিজৰটো মোৰটোৱে right বাকি সব wrong এনেকুৱা ধৰণৰ যাৰ mindset so হেনেকুৱা এটা organization আছে Hifazat-e-Islam so hey organization to কি কৈছে যে ISKCON temple to এটা কি হয় terrorist outfit হয় so ইয়াক ban কৰিব লাগে মুঠতে হিন্দুৰ কিবা আছে যদি তাৰ এগেইনষ্টত কথা কৈ আছে so it is also pertinent to note that many in Bangladesh including the attorney general demanded amendments to the constitution to remove the word secular তো চাব secular word টো নাইকিয়া কৰি পেলাব দিছে কনস্টিটিউশনৰ পৰা যেটো নেকি এটা ব্যাড নিউজ হয় আলটিমেটলি কি বুজাব বিচাৰিছে যে অফিচিয়েল ৰিলিজন তেখেত সকলে মুসলিম কৰিব বিচাৰি আছে ওকে যেটো নেকি আপোনাৰ একেবাৰে কমিউনালিজমৰ মানে আটমোস্ট পইণ্ট এটা পাইছে so India has been consistently and strongly raising the issue of targeted attacks on minorities so India to against ত কৈয়ে আছে যিমান পাৰে আনকি আমাৰ US প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পেও কন্ডেম কৰিছে ওকে বাৰবাৰিক বুলি কৈছে then আৰু এটা মেইন এটা ইস্যু হৈছে যে পাকিস্তান causing up to Bangladesh is an another major concern for India
পাকিস্তান আৰু বাংলাদেশ এতিয়া ফ্ৰেণ্ডশ্বিপ হ'ব মানে ট্ৰাই কৰি আছে Bangladesh permitting a cargo ship to dock at Chittagong port on November 11 it was the first ship to travel directly from Pakistan to Bangladesh in last 53 years ইমান বছৰ নাই এতিয়া হঠাৎ ডাইৰেক্ট টাকো আপোনাৰ শিপ ডাইৰেক্ট মানে চিটাগং পৰ্টত আহি গৈছে পাকিস্তান টু বাংলাদেশ okay so in September Bangladesh signed an agreement to purchase a significant amount of military hardware so তেওঁলোকে ammunition লৈছে কিনিছে okay so agreement কৰিছে দুখন কান্ট্ৰীয়ে okay so আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মুহাম্মদ আলী জিন্নাৰ ডেথ এনিভাৰ্সাৰী বাংলাদেশত অবজাৰ্ভ কৰিছে ফৰ দ্য ফাৰ্ষ্ট টাইম ইমান বছৰ নাই এতিয়া হঠাতে আলটিমেটলি কি বুজাইছে আমি দুখন আমাৰ বৰ্ডাৰ কান্ট্ৰি দুখন আমাৰ এগেইনষ্টত গৈ আছে okay so বাংলাদেশটো আগতে আমাৰ ফ্ৰেণ্ডশ্বিপ আছিলে এতিয়া মানে বাংলাদেশখনত লাইক পাকিস্তান হ'বলৈ গৈ আছে so আমি এটা কেনেকুৱা সিচুৱেচনত আছো মানে ইন্ডিয়াখন এটা okay security threat to amar increase hoyese so recently a Dhaka University professor suggested close ties with Pakistan to counter Indian designs so it ultimately eta direct ki hoy gol amak attack kora hol no communal attack kora hoy gol je ki koise Indian design bilakok counter korar karone Pakistanor dore amar he hobon mare eneke koise Bangladeshi University ekhone okay and proposed the nuclear treaty between Pakistan and Bangladesh okay লগতে আৰু এটা চ্যালেঞ্জ আহিছে চাইনা পাকিস্তান তো জানে চাইনা পাকিস্তান অলৰেডি হৈ আছিল আপোনাৰ ফ্ৰেন্ড এতিয়া আকৌ আহি গল বাংলাদেশ আৰু সবতকে ইম্পৰ্টেন্ট হল এই তিনিওখনে আমাৰ নেইবাৰিং কান্ট্ৰি বৰ্ডাৰ কান্ট্ৰি okay so আমি এটা কেনেকুৱা সিচুৱেচনত আছো আপোনালোকে এটো জনা দৰকাৰ because international relationত এবিলাক বস্তুৱে লাগিব আপোনালোকক international relation is about current events so আপোনালোকে current events বিলাক জনাটো খুবেই প্ৰয়োজনীয় okay so in recent meeting আৰু এটা কথা মনত ৰাখিব জিকেখন কান্ট্ৰিৰ কাৰণে আমাৰ ইয়াতে প্ৰবলেম হৈ আছে এইটো ইয়াৰত so এইটো ইয়াৰত সেই কান্ট্ৰিখনৰ লগত হিষ্টৰিকেল ৰিলেচন আমাৰ কেনেকুৱা বা কি আমাৰ প্ৰগ্ৰামছ লোৱা হৈছে সেই কিখনৰ লগত কি চ্যালেঞ্জেস কি প্ৰফিটস এবিলাক জনাটো দৰকাৰ যাৰ লগত এইটো ইয়াৰত আমাৰ মানে নিউজত আছে বেছিকে okay সেই কাৰণে পঢ়িব বস্তুবিলাক so the recent meeting of the Chinese ambassador to Bangladesh with the BNP and Jamaat Islami aru party kotha mention koribo dorkar nai just kobo ki the present government word to use koribo party ketiao mention no koribo okay because you are going to be a bureaucrat party kotha ekebare mention no koribo present government dio ঠিক আছে so China and Bangladesh share close ties particularly in defense so defense partnership আছে China আৰু Bangladeshৰ okay so এনেকুৱা cooperation বিলাকৰ কাৰণে আমাৰ threaten হৈ আছে মানে আমাৰ কান্ট্ৰিখন আৰু এটা প্ৰবলেম হৈছে কি হাসিনাই ক'ত ষ্টে কৰি আছে এনেকুৱা ক্ৰাইসিস সিচুৱেচনত ইন্ডিয়াত হেই এটা মেজৰ কনসাৰ্ন হৈ আছে যে মানে বাংলাদেশে কৈছে ইন্ডিয়াই হাসিনাক ৰাখি পেলাই আমাৰ বাংলাদেশৰ লগত হেৰিটো বঢ়াই আছে মানে যে anti Bangladesh activity kori ase India okay so Bangladesh is not only India's neighbor but also a strategic partner okay so kintu amar historically amar Bangladesh kon amar logot kiman important mane tat kiman mane bhal eta friendship asile amar common boundary sobotke beshi hoy Bangladeshor logot border countries or bhitor sobotke beshi amar boundary Bangladeshor logot ase মানে common heritage ase common culture ase common languages ase আনকি আমাৰ ইকোনমি খনটো আমাৰ বহুত খিনি মানে কি আছে মানে contribution আছে so Bangladesh's economy depends significantly on India okay so export kiman hoy import ebilak likha আছে article tut so hetuwe kobo gose je iman eta bhal relation thokar pisot hothat মানে suddenly eta amar eta turning point ahi gol relation tut therefore it is imperative that Bangladesh strive to gain confidence and support from India so it is abo আমাৰ পৰা তেখেতসকলৰ প্ৰফিট হৈ আছে হয়নে নহয় বা আমিও বহুত সাপোৰ্ট কৰি আহিছো আগৰ পৰা
কিমান হেল্প কৰিছিলো তেখেতসকলৰ ইন্ডিপেন্ডেন্সৰ টাইমত সেইকাৰণে যে এতিয়া আমি ৰিলেশনটো ভাল কৰিব লাগে সো এটা আৰু মনত ৰাখিব on December 16 every year both countries celebrate Bangladesh's liberation war itu মনত ৰাখিব ডেটা হ'ব পাৰে okay so এখিনি আছিল আৰু next paragraph ahok industrial growth so sustainable managed industries can hasten progress and bring in economic benefits for diverse segments of society so amak industrially ami developed hobo lage but sustainable hobo lage this is no doubt okay sustainable jodi ami industrially developed hoi jao tetia amar society khon develop hobo Assam which has lagged in industrialization for decades has started to witness some much needed activities okay amar Assam khone buhukini aguabu ase okay recently apunar semiconductor jitu he anile semiconductor sobe company Jagirodet ase hitu so heitue ki koribo amak etia bahut khini development koribo jodi ami hitu mane apunar thik mote utilize koribo janu okay so our technologically amak advance koribo tenukwa dhoroner step bilake aru tar karone ki koribo lagibo investment koribo lagibo mane industrialization ot okay aru tar karone government or role to important hobo government teo mane will power to lagibo e bilakot mane invest koribo karone aru protect to sectors or majot apunar collaboration lagibo thik ase so showcasing Assam's potential as a semiconductor hub can help attract global and domestic investment so semiconductor to apunar enekwa dhoroner mane eta dangor investmentor bitorat prothom hoy semiconductor hub to aru e ki koribo job creation koribo bahut khini research and development or help koribo aru jodi true means hoy tetia hale hey semiconductor industry jibilak mane amar he hobo mane production hobo tar folat amar import komi jabo import dependence so bahut khini amar komi jabo jitu neki amar ki koribo amar jitu country jitu reserve so hetuk bochabo okay so আমি নর্থ ইস্ট ইন্ডিয়ার ফালৰ পৰা এটা কব পাৰো দা নর্থ ইস্ট ইন্ডাস্ট্রিয়াল এন্ড ইনভেস্টমেন্ট প্রমোশন পলিসি যেটুক আপোনালোকে মেনশন কৰিব পাৰিব আনসাৰত নর্থ ইষ্টৰ কাৰণে আমাৰ এটা পলিসি আছে হেতু মেনশন কৰিব কিন্তু স্টেট গভর্নমেন্ট খনে যদি ঠিকমতে মানে কমিট কৰে হেখনক মানে ট্ৰু কৰিবৰ কাৰণে তেতিয়া হে তাৰ হেইটো লব লাগিব আলটিমেটলি ইয়াতে কি কব কৈছে যে চ্যালেঞ্জেসও আছে যে পলিসিখন বনালেই বুলি হেইটো যে হয়ে গল হেনেকুৱা নহয় তাক আমাৰ ফুলফিল কৰিবৰ কাৰণে স্টেপ লব লাগিব যেনেকৈ আমাৰ এমএসএমই সেক্টৰটো মানে ফুললি কাম কৰিব পৰা নাই ডিউ টু লেক অফ ইনভেষ্টমেন্ট absence of cohesive land policy poor credit support so আমাৰ country খনত আমাৰ state খনত কি হয় small industries বেছিকে আছে okay যাৰ land holding কম হেনেকুৱা মানুহ বেছি আছে হয় না নহয় so কি লাগিব ফান্ড লাগিব so এই ফান্ডৰ কাৰণে মানে মেইন হেইটো কোনে লব লাগিব স্টেট গভর্নমেন্টে কিছুমান স্টেপ লব লাগিব ওকে এখিনি আসলে এটুত নেক্সট আহক হিন্দি ইম্পেৰিয়ালিজম ইয়াতে নিউজ তো ইম্পৰ্টেন্ট নহয় কিন্তু ইয়াতে কেটামান ইম্পৰ্টেন্ট আপোনাৰ হে আছে ডেটা আছে so 3 new criminal laws have been designated as Bharatiya Nagarik Suraksha Sanhita 2023 Bharatiya Nyaya Sanhita 2023 and Bharatiya Sakshya Adhiniyam 2023 এই কিখনৰ নাম মনত ৰাখিব কাৰণ এক্সামত এনেকে আহিব the recent 3 new criminal laws এনেকে দুখন ঠিকে দিব আৰু এখন ভুলকে দিব সো আপুনি যদি না জানে কোনখন ভুল উলিয়াব দিব মানে কোনখন ইনকারেক্ট সেইখন উলিয়াব দিব যদি আপুনি না জানে তেতিয়া হলে আপুনি কেনেকে গম পাব সো ইউ শুড নো the names আৰু এটা জানিব লাগিব যে কোন কিখনক ৰিপ্লেস কৰি এইকিখন বনোৱা হৈছে so Bharatiya Nagarik Suraksha Sanhita খন কাৰ ৰিপ্লেসমেন্টত অনা হৈছে ইন্ডিয়ান পেনেল কোড Nagarik Suraksha Sanhita অনা হৈছে Bharatiya Nyaya Sanhita অনা হৈছে Code of Criminal Procedure and Bharatiya Sakshya Adhiniyam খন কাৰ ৰিপ্লেসমেন্টত অনা হৈছে Indian Evidence Act so you should know because এইটো তাকো ম্যাচিং দিব পাৰে so গোটেই 6 খনৰ নাম মনত ৰাখি থব okay
তাৰপিছত কেইটামান আৰ্টিকল দিছে আৰ্টিকল 341 1b সৰি আৰ্টিকল 348 1b এটোত কি লিখা আছে যে আমাৰ অথৰিটেটিভ টেক্সট বিলাক কি থাকিব লাগে লৰ ইংলিছত থাকিব লাগে আৰ্টিকল 341 348 1ত কি আছে যে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ যিবিলাক প্ৰসিডিংছ সেইবিলাক ইংলিছ ল্যাঙ্গুৱেজত হ'ব লাগে আৰু 348 2ত কি আছে যে গভৰ্ণৰ অফ দা ষ্টেট মে authorize the use of the Hindu language or any other languages in the proceedings of the High Court having its principal seat. So, sabo yate apunar ki koribo pare governor mane prottekhon state or yes governor to sabo amar state government mane state or mane tekhet ki hoy nominal head hoy so governor or mane herit ki hobo pare amar hindi language to use hobo pare আৰু ইয়াতে এটা আছে ইম্পৰ্টেন্ট যে আমাৰ শিডিউলড ল্যাঙ্গুৱেজ কেটা আছে 22 আছে আমাৰ শিডিউলড ল্যাঙ্গুৱেজেস আৰু আমাৰ কোনটো শিডিউলত ল্যাঙ্গুৱেজেসৰ বিষয় আছে এই 22 টা ল্যাঙ্গুৱেজৰ বিষয়ে 8 শিডিউলত আছে ওকে ৰিমেম্বাৰ them so these were the important news from today's editorial page okay thank you for watching